আজি আমি বনাই পেলালো এটা অদ্ভুত ৰেচিপি। এই ৰেচিপিটো কিন্তু মই ভাবাই নাছিলো ইমান যি টেষ্টি। আৰু এটা কথা একদম কম খৰচত হোৱা বাৱাল ৰেচিপি এটা। ভুকি থাকিলি নহব, বনাই দেখাব লাগবো। তন্ধে কিজানি ভাবছে ইমান কম খৰচত কিনো ৰেচিপি। এই ভাইৰেল ৰেচিপিটোৰ নাম হৈছে মিল্ক ব্ৰেড টোষ্ট। প্ৰথমতে আমি ব্ৰেডটো সেকি ল'ব লাগবো যাতে অলপ অলপ ৰঙা পৰি যায়। ৰঙা পৰা হোৱাৰ পিছত তাতে আমি আকৌ দিলো 1 চামুচকে বাটাৰ খিনি শুহি লোৱাৰ পিছত তাতে আমি এড কৰিম গাখীৰ। আৰু গাখীৰ খিনি ইমান খিনিয়ে দিব যাতে ব্ৰেড খান একদম ঢিলে হৈ ফেলে যাতে ভাঙি নাযায়। আৰু আমাৰ এনেকে এখন দুখনকে ব্ৰেড মিল্ক টোষ্ট আমাৰ ৰেডি হৈ গেল। মিল্ক টোষ্টটোত আজি আমি এটা বস্তু এড কৰিম, কণী পোষ্ট বা এগ পোষ্ট বুলি যোনে যি বুলি ভাবা সেইটোৱে। তো গাইজ আমাৰ এগ পোষ্ট ৰেডি। এতিয়া আমি দিবা লাগবো ৰিভিউ। দেখাতে দেখোনে কি বাৱাল লাগা হৈছে গাইজ। যদি তহঁতে এখান্তিক গেলি ভিডিঅ'টো চাই আছে কেনে দেখাত লাগা হৈছে কমেন্ট কৰবিছো। দেখাত কিন্তু যেনেকৈ নহওক খাই ফেলে কিন্তু বম লাগবো। ও মাই গড গাইজ, এনেকে বৈ আছে জানো ভুলকে নহয়। মিল্ক ব্ৰেড টোষ্ট আৰু তাৰে লগত কণী পোষ্ট গাইজ, এনেকুৱা বেষ্ট কম্বিনেশ্যন। তহঁতক আৰু মই এই ৰেচিপিটোৰ কথা বেলেগ নকওঁ, তহঁতে খালি একবাৰ ট্ৰাই কৰি চাবি।